চতুৰ্থ সদ্য চাৰ্টিৰ কুৱেশ্যন বেংকৰ 2027 চনৰ দ্বিঘাত সমীকৰণৰ পাঠটিৰ প্ৰশ্ন উত্তৰ কৰোঁ আহা। কুৱেশ্যন নম্বৰ 32 তলৰ কোনটো এটা দ্বিঘাত সমীকৰণ হ'ব? ইয়াৰ কোনটো দ্বিঘাত সমীকৰণ হ'ব এইটো কৰি দেখুৱাব লাগিব। এইটো এ বি চি ডি এই চাৰিটাৰ ভিতৰত কোনটো দ্বিঘাত সমীকৰণ হ'ব এইটো উলিয়াব লাগিব। এতিয়া আমি এইটো বিটো এটো কৰিম x + 2 হোল কিউব ইকুৱেল টু x কিউব প্লাস 2 হ'ব। এতিয়া ইয়াত কি হ'ব a + b হোল স্কয়াৰ a + b হোল কিউব উত্তৰ মতে কৰিম। ইয়াত কি হ'ব x কিউব প্লাস ইয়াত 3 2 গুণ 6 6x স্কয়াৰ প্লাস 12x প্লাস ইয়াত কি হ'ব 8 হ'ব 2 কিউব কৰিলে 8 হ'ব। এটো a + b হোল কিউব ইকুৱেল টু a কিউব প্লাস ইয়াত কি হ'ব 2 ইনটু a স্কয়াৰ b প্লাস ইয়াত কি হ'ব 2 ইনটু a ইয়াত b স্কয়াৰ প্লাস ইয়াত কি হ'ব b কিউব হ'ব। আমি এটো উত্তৰটো মতে এটো কৰিম। এতিয়া ইয়াত কি হ'ব x কিউব প্লাস 2 হ'ব। এতিয়া ইয়াত কি হ'ব এটো আৰু এটো কেনসেল যাব s কিউব টো কেনসেল যাব। ইয়াত কি হ'ব 6x স্কয়াৰ প্লাস 12x এটো 8 আৰু 8 ৰ পৰা 2 গলে কিমান হ'ব প্লাস 6 ইকুৱেল টু 0 হ'ব। এটো কি হ'ব এটো এটা দ্বিঘাত সমীকৰণ হয়। এটো দ্বিঘাত সমীকৰণ হ'ব দ্বিঘাত সমীকৰণ হয়। তাৰ পিছত b2 ইয়াত কি হ'ব এটো ৰুট 2 স্কয়াৰ কৰিলে কি হ'ব ৰুট 2 স্কয়াৰ কৰিলে 2 হ'ব। এটো ৰুট 2 স্কয়াৰ কৰিলে অনলি 2x স্কয়াৰ হ'ব। এটো a + b হোল স্কয়াৰ মতে কৰিম প্লাস ইয়াত কি হ'ব 2 √6x প্লাস ৰুট 3 স্কয়াৰ কৰিলে অনলি 3 প্লাস x স্কয়াৰ ইকুৱেল টু 3x স্কয়াৰ মাইনাস 5x হ'ব। তাৰ পিছত এটো আৰু ইয়াত অনলি কি হ'ব এটো 3x স্কয়াৰ এটো হ'ব। তাৰ পিছত এটো আৰু এটো কিমান হ'ব 3x স্কয়াৰ হ'ব। এটো 3x স্কয়াৰ হয় ই কি হ'ব ই দ্বিঘাত সমীকৰণ নহয়। এটো দ্বিঘাত সমীকৰণ নহয়। তাৰ পিছত b2 কি আছিলে c2 এটো c2 x স্কয়াৰ প্লাস 2x হোল স্কয়াৰ ইকুৱেল টু এটো a + b হোল স্কয়াৰ মতে কৰিম x স্কয়াৰ প্লাস 4x প্লাস 3 হ'ব। তাৰ পিছত ই এটা চতুৰ্থ ফলক হয় এই কাৰণে ই কি হ'ব দ্বিঘাত সমীকৰণ নহয়। এটো নহয় হ'ব এটো হ'ব এটো d2 দ্বিঘাত সমীকৰণ নহয় অনলি a2 দ্বিঘাত সমীকৰণ হয়। তাৰ পিছত কুৱেশ্যন নম্বৰ 33 x স্কয়াৰ প্লাস ax প্লাস 3 ইকুৱেল টু 0 দ্বিঘাত সমীকৰণ এটা মূল 1 হলে আনটো মূল হ'ব। আনটো মূলটো কি হ'ব এটা ধৰা হল মূল দুটা হল আলফা আৰু বিটা। আলফা ইকুৱেল টু কিমান হ'ব আলফা ইকুৱেল টু 1 হ'ব। আলফা ইনটু বিটা ইকুৱেল টু কি হ'ব c/a c মানে কি হ'ব c মানে 3 তাৰ পিছত a মানে কি হ'ব 1 হ'ব। এটো কি হ'ব অনলি 3 হ'ব। তাৰ পিছত বিটা ইকুৱেল টু এটো 1 ইনটু বিটা ইকুৱেল টু 3 হ'ব। বিটা ইকুৱেল টু বিটাৰ লগত 1 টো পূৰণ কৰিলে 3 1 ৰ লগত 3 টো পূৰণ কৰিলে 3 হ'ব। বিটা ইকুৱেল টু কি হ'ব বিটা ইকুৱেল টু 3 হয়। তাৰ পিছত কুৱেশ্যন নম্বৰ 34 x - 2 হোল স্কয়াৰ ইকুৱেল টু 0 দ্বিঘাত সমীকৰণ বেদ নিৰূপকটো হল আমি দ্বিঘাত সমীকৰণ নিৰূপকটো কৰিম। ইয়াত কি হ'ব এটো a + b হোল স্কয়াৰ মতে হৈছে। ইয়াত x স্কয়াৰ এটো x স্কয়াৰ মাইনাস 4x প্লাস 2 হ'ব। এটো a মানে কি হ'ব a মানে x স্কয়াৰ b মানে টুৱাইস ইনটু x 2 2 গুণ 4 তাৰ পিছত ইয়াত 2 স্কয়াৰ কৰিলে 4 হ'ব। তাৰ পিছত এটো a মানে কি হ'ব a মানে এটো 1 হ'ব। b স্কয়াৰ মাইনাস 4ac উত্তৰ মতে কৰিম b স্কয়াৰ মানে 4 হোল স্কয়াৰ এটো b মানে এটো 4 হ'ব 4 হোল স্কয়াৰ মাইনাস 4 ইনটু 1 ইনটু ইয়াত কি হ'ব 4 হ'ব। 4 স্কয়াৰ কৰিলে 16 মাইনাস 16 হ'ব ইকুৱেল টু কি হ'ব 0 হ'ব। d2 উত্তৰ হয়। তাৰ পিছত কুৱেশ্যন নম্বৰ 35 তলৰ কোনটো এটা দ্বিঘাত সমীকৰণ নহয়? ইয়াৰ কোনটো দ্বিঘাত সমীকৰণ নহয় 35ৰ এটো b2 দ্বিঘাত সমীকৰণ নহয় কাৰণ এই তিনটাটো দ্বিঘাত সমীকৰণ হয় কিন্তু b2 নহয়। তাৰ পিছত কুৱেশ্যন নম্বৰ 36 3x স্কয়াৰ মাইনাস 6x প্লাস 2 ইকুৱেল টু 0 সমীকৰণ ইয়াৰ কোনটো উত্তৰ হ'ব এটো 36ৰ ইয়াত a ইকুৱেল টু কিমান হ'ব a ইকুৱেল টু 3 b ইকুৱেল টু -6 হ'ব c ইকুৱেল টু কিমান হ'ব c ইকুৱেল টু 2 হ'ব।
আমি d ইকুয়াল টু b স্কয়ার মাইনাস 4ac উত্তৰটো মতে কৰিম ইকুয়াল টু 0 b স্কয়ার মানে মাইনাস 6 অল স্কয়ার মাইনাস 4 ইনটু a মানে 3 ইনটু c মানে 2 হ'ব 6 ক স্কয়ার কৰিলে 36 হ'ব মাইনাস 6 ক স্কয়ার 36 4 3 গুণ 12 2 12 কিমান হ'ব 24 হ'ব এটোৰ পৰা এটো মাইনাস কৰিলে কিমান হ'ব 36 ৰ পৰা 24 মাইনাস কৰিলে কিমান হ'ব 12 গ্ৰেটাৰ দেন 0 হ'ব d গ্ৰেটাৰ দেন 0 হয় গতিকে মূল দুটা ভিন্ন আৰু বাস্তৱ হ'ব ইয়াৰ কোনটো উত্তৰ হ'ব c টো উত্তৰ হ'ব মূল দুটা ভিন্ন আৰু বাস্তৱ হয় তাৰপিছত কোৱেশ্চন নম্বৰ 37 যদি f of x equal to x square plus bx plus c কোনো বাস্তৱ শূন্য নেতা নাথাকে আৰু a plus b plus c equal less than ইয়াত কি হ'ব তেতিয়া এই চাৰিটাৰ ভিতৰত কোনটো উত্তৰ হ'ব এই চাৰিটাৰ ভিতৰত এটো b c less than ইয়াত কি হ'ব 0 হ'ব যেহেতু কোনো বাস্তৱ শূন্য নাই গতিকে লেখ চিত্ৰকণৰ x অক্ষৰ স্পৰ্শ বা কটা নকৰে অৰ্থাৎ সামগ্ৰী লেখ চিত্ৰকণ x অক্ষত তল থাকিব এই কাৰণে ইয়াত f of x less than 0 অকলুৰ বাবেহে x অকলু x ৰ বাবেহে হয় তাৰপিছত কোৱেশ্চন নম্বৰ এটো কোৱেশ্চন নম্বৰ 38 যদি x স্কয়ার মাইনাস ax plus 1 equal to 0 সমীকৰণ দুটা ভিন্ন মূল থাকে তেতিয়া ইয়াৰ কোনটো উত্তৰ হ'ব 38 ৰ ইয়াত d equal to এটো d equal to d greater than 0 equal to ইয়াত কি হ'ব a মানে মাইনাস এটো a মানে b মানে মাইনাস a all square তাৰপিছত 4 into ইয়াত মাইনাস হ'ব 4 into c মানে 1 a মানে 1 হ'ব তাৰপিছত মাইনাস 1 স্কয়াৰ কৰিলে a স্কয়াৰ তাৰপিছত ইয়াত মাইনাস 4 4 গুণে 4 এতিয়া ইয়াত কি হ'ব a স্কয়াৰ less than greater than 4 হ'ব এটুক আমি কেনেকৈ লিখিব পাৰো a মডুলাস ইকুয়াল greater than 2 হ'ব ইয়াৰ কোনটো উত্তৰ হ'ব ইয়াৰ d টো উত্তৰ হ'ব a greater than 2 হয় তাৰপিছত কোৱেশ্চন নম্বৰ 39 এটা দ্বিঘাত সমীকৰণ মূল দুটা 3 plus root 2 আৰু 3 minus root 2 হলে দ্বিঘাত সমীকৰণটো হ'ব ইয়াৰ কোনটো দ্বিঘাত সমীকৰণ হয় কোৱেশ্চন নম্বৰ 39 মূল দুটাৰ যোগফল মানে 3 plus root 2 ইয়াত প্লাস হ'ব 3 minus ইয়াত কি হ'ব root 2 হ'ব এটো মূল দুটা আলফা প্লাস বিটা ইকুয়াল টু এটো পূৰণ কৰিলে কিমান হ'ব এটো এটো মাইনাস এটো মাইনাসটো কেনসেল যাব 3 আৰু 3 টো প্লাস কৰিলে 6 হ'ব মূল দুটাৰ পূৰণফল মানে আলফা ইনটু বিটা ইয়াত কি হ'ব 3 plus root 2 তাৰপিছত ইয়াত কি হ'ব 3 minus root 2 হ'ব এতিয়া এটো 3 আৰু 3 টো পূৰণ কৰিলে 9 minus root 2 পূৰণ প্লাস মাইনাস minus root 2 পূৰণ কৰিলে only 2 হ'ব মাইনাস কৰিলে কিমান হ'ব 7 হ'ব অমিক্ৰণটো হ'ব ইয়াত কি আছিল x স্কয়াৰ minus sx plus p equal to 0 হ'ব ইয়াত x স্কয়াৰ s মানে কি হ'ব s মানে এটো p টো হ'ব 6 টো হ'ব 6x plus p মানে এটো 7 টো হ'ব ইয়াত 7 equal to 0 হ'ব ইয়াৰ কোনটো উত্তৰ হ'ব a টো উত্তৰ হয় ইয়াৰ a টো উত্তৰ হ'ব a টো উত্তৰ হয় তাৰপিছত কোৱেশ্চন নম্বৰ 40 ax square plus bx plus c equal to 0 a is not equal to 0 অমিক্ৰণ তোৰ মূল দুটাৰ পূৰণফল আৰু যোগফল সমান হ'ব যদিহে ইয়াৰ কোনটো উত্তৰ হয় 42 মূল দুটাৰ যোগফল মানে আলফা প্লাস বিটা ইকুয়াল টু কি হ'ব মাইনাস b বাই এটো মাইনাস b বাই a হ'ব তাৰপিছত মূল দুটাৰ পূৰণফল আলফা ইনটু বিটা ইকুয়াল টু c বাই a হ'ব প্ৰশ্ন মতে ইয়াত কি হ'ব মাইনাস b বাই a ইকুয়াল টু c বাই a হ'ব